Hello everyone. Financial trading or main hidden secret hoise trading psychology. Apuni nijoke psychologically develop koriboi lagibo. Aru psychologically develop koribo nware, apunloke trading ot success hobo nware. Aru Americar as a legendary financial trader analyst Mark Douglasor ketaman bishesh rule apunlokor agot aji moi kom. আৰু এই যেটা রুল আছে সেটা যদি আপনি ফলো কৰে আপনি ট্রেডিংত যথেষ্ট ডেভেলপ কৰিব পাৰিব আৰু ট্রেডিংটো প্ৰফেশনালি ল'ব পাৰিব আৰু ফাৰ্স্ট ইয়াৰ রুল হৈছে দা আনউইলিংনেছ টু ক্ৰিয়েট রুল আপুনি ট্রেডিংত এটা নিজৰ রুল বা এটা নিজৰ মেথড আপুনি এস্টাব্লিশ কৰিব পাৰিব লাগিব আপুনি হেতু কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে নহব আপুনি নিজক সাইকোলজিক্যালি ডেভেলপ কৰিবৰ কাৰণে এটা স্পেসিফিক রুল আপুনি ল'ব লাগিব বা টেকনিক্যালি বা স্ট্র্যাটেজিক্যালি ডেভেলপ কৰিবৰ কাৰণে আপোনাৰ এটা নিজস্ব রুল থাকিব লাগিব আপুনি জিটি মানুহে কোৱা জিটি কথা আপুনি শুনিলে নহব ডোন্ট বিলিভ ব্লাইন্ড ম্যান এডভাইস আজি ট্রেডিংত মেইনলি কি হয় এজন মানুহ আহিব এখন স্টেটমেন্ট দেখাব আপুনি ভাইবত বহুত ডাঙৰ ট্ৰেডাৰ কিন্তু সেইটো একচুয়ালি নহয় আপুনি স্ট্র্যাটেজিক্যালি নিজক ডেভেলপ কৰিবৰ কাৰণে এইবিলাক বস্তুৰ প্ৰতি নিজে আকৃষ্ট হলে নহব আপোনাৰ এটা নিজস্ব রুল থাকিব লাগিব নিজস্ব মেথড থাকিব লাগিব আৰু সেই মেথডটো আপুনি হয় আপোনাৰ মেন্টৰৰ পৰা বস্তু ল'ব লাগিব নহয় সেইটো নিজে ডেভেলপ কৰিব লাগিব আপনি নিজে ডেভেলপ কৰিবলৈ হলে আপনি এজন ট্রেন্ড প্লেয়ার হ'ব লাগিব আৰু এজন প্ৰফেশনাল মেন্টৰৰ পৰা ল'লে সেই বস্তুটো আপোনাৰ ইজি হয় গতিকে এই বস্তুবিলাক যদি আপুনি নাজানি পেলাই এটা ইউটিউবত প্ৰফিট এণ্ড লছ ষ্টেটমেন্ট চাই আপুনি যদি ভাবে যে মই যে অপশন ট্রেডিং কৰি 1 লাখ 10 লাখ টকা বনাম এনেকুৱা যদি আপুনি চিন্তা কৰিবলৈ যে আপুনি ট্রেডিংত সাকসেস হ'ব নোৱাৰে গতিকে আপোনাৰ এটা নিজস্ব স্পেসিফিক রুল থাকিব লাগিব নেক্সট failure to take responsibility আপনি রেসপন্সিবল হব লাগিব ট্রেডিং তো একটা ফুল টাইম বিজনেস হয় ট্রেডিং তো কোনো গেমলিং নহয় ট্রেডিং তো কোনো জুয়া খেল নহয় ট্রেডিং তো কোনো আমার তীর খেল নহয় ইয়াত আপোনাৰ রেসপন্সিবল আপনি হব লাগিব ট্রেডিং কৰিবলৈ হলে এজন বিজনেসমেনৰ নিচিনা আপনি চিন্তা কৰিব লাগিব আৰু আপনি যদি নিজৰ বিজনেসৰ প্ৰতি রেসপন্সিবল নহয় আপনি যদি নিজৰ স্ট্র্যাটেজিৰ প্ৰতি রেসপন্সিবল নহয় আপনি নিজৰ সাইকোলজি ডেভেলপমেন্টৰ প্ৰতি যদি রেসপন্সিবল নহয় আপনি ট্রেডিংত কেতিয়াও সাকসেস হ'ব নোৱাৰে আৰু এই বস্তুবিলাক কি হয় আপোনালোকে যেতিয়া এজন প্ৰফেশনাল মেন্টৰৰ ওচৰত শিকিব বা আপুনি যদি যিবিলাক আমি ফাইনান্সিয়েল ট্রেডিংৰ CMT বা CFA লেভেলৰ কোর্স আছে সেইবিলাক যেতিয়া ষ্টাডি কৰিব তেতিয়া লাহে লাহে গোটেই বস্তুবিলাক আপোনালোকে গম পাব আৰু সেই লেভেলৰ আপনি যেতিয়া কোর্স বুক বিলাক ষ্টাডি কৰিব আপুনি নিজেই লাহে লাহে এই গোটেই বস্তুটোৰ প্ৰতি কেনেকৈ আপুনি ডেভেলপ হয় সেইটো যেতিয়া সময় গৈ থাকিব আপুনি নিজেই ডেভেলপ হৈ গৈ থাকিব সেইটো কথাই কৈছে ফেইলিয়ৰ টু টেক ৰেসপন্সিবিলিটি আপুনি কমপ্লিটলি ৰেসপন্সিবল হ'ব লাগিব নিজৰ বিজনেছৰ প্ৰতি এডিকশন টু ৰেন্ডম ৰিৱাৰ্ডছ এইটো অতি ইম্পৰ্টেন্ট কথা এটা কৈছে মাৰ্ক ডগলাছে এডিকশন টু ৰেন্ডম ৰিৱাৰ্ডছ আপুনি যদি ভাবে ট্ৰেডিংত মোৰ সদায় প্ৰফিট হ'ব এইটো এটা অসম্ভৱ কথা পৃথিৱীৰ কোনো বিজনেছমেনৰ প্ৰত্যেকটো ডিলত প্ৰফিট নহয় বেলেন্স শিটখন প্ৰফিট এণ্ড লছৰে সংমিশ্ৰণ কম্বিনেশ্যন য'ত প্ৰফিট এণ্ড লছ ষ্টেটমেন্ট বুলি কয় আজি পৃথিৱীৰ যিমান মাল্টি মিলিয়ন বা বিলিয়নৰ ট্ৰেডাৰ আছে কোনো ট্ৰেডাৰৰ 100% ট্ৰেড কাৰেক্ট নহয় ইয়েছ আজি মন্থলি 10% 6% 7% 8% 15% আজি এজন ট্ৰেডাৰে কনসিস্টেন্টলি বছৰৰ পিছত বছৰ মাহৰ পিছত মাহ যুগৰ পিছত যুগ উঠাব পাৰে সেইটো বেলেগ ধৰণৰ কথা এটা কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপুনি 10টা ট্ৰেড কৰিলে আপোনাৰ 10টাই শুদ্ধ হ'ব এডিকশন টু ৰেন্ডম ৰিৱাৰ্ডছ সেইটো আপুনি এনেকে ভাবিলে নহব যে আপুনি আজি প্ৰফিট হৈছে মোৰ 1 লাখ টকা কাইলেও হ'ব পৰহিলেও হ'ব এনেকে ভাবিলে নহব প্ৰফিট এণ্ড লছ বস্তুটো ডিপেন্ড কৰিব আপোনাৰ সিগনেলৰ ওপৰত আপোনাৰ মাল্টিপল স্কেনিংৰ ওপৰত আপোনাৰ ডিপেন্ড কৰিব আপুনি যেতিয়া আপুনি মাল্টিপল স্কেনিং সিস্টেম চলাব মাৰ্কেটত যেতিয়া ইচিমকো এপ্লাই কৰিব যেতিয়া আপুনি মাৰ্কেটত আজি মাল্টি স্কিন স্কেনিং মেথড বা ট্রিপল স্কিন স্কেনিং মেথড এপ্লাই কৰিব তেতিয়া আপোনালোকে গম পাব যে
এইবিলাক যিবিলাক আপোনালোকে আগতে কৰি আহিছিলে এই গোটেই চিষ্টেমবিলাক কমপ্লিটলি ভুল ট্ৰেইনিঙত সদায় ছিগনেল ক্ৰিয়েট নহয় আৰু উইদাউট ছিগনেল আপুনি ট্ৰেইনিঙত কাম কৰিবলৈ যায় আপুনি ট্ৰেইনিঙত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে গতিকে এইটো কথা আপুনি চিন্তাই নকৰিব ভুলতো চিন্তা নকৰিব যে আপুনি ট্ৰেইনিঙত সদায় প্ৰফিট হ'ব এটা অসম্ভৱ কথা আৰু যদি কৈছে এজন পাৰ্টিকুলাৰ মানুহে যে মোৰ ট্ৰেইনিঙত সদায় প্ৰফিট হয় হি ইজ কমপ্লিটলি ফ্ৰড বস্তুটো তেওঁ নিজকে সমাজত এষ্টাব্লিছ কৰিবৰ কাৰণেহে এখন মুখা পিন্ধি পেলাই আপোনালোকৰ আগত নিজৰ পৰিচয় দিছে গতিকে সেইটো আপুনি ভুলতো বিশ্বাস নকৰিব এনেকুৱা ধৰণৰ কথাবিলাক এক্সটাৰ্নেল ভাৰ্চেছ ইণ্টাৰনেল কণ্ট্ৰল আপোনালোকে ট্ৰেডিং কৰিবলৈ হ'লে 10জন মানুহে 10টা কথা ক'ব এজন মানুহে ক'ব মই ট্ৰেডিং কৰি ডেইলি 1 লাখ টকা ইনকাম কৰোঁ এজন মানুহে ক'ব মই ট্ৰেডিং কৰি মাহেকত পইচা ডাবল বনাওঁ এজন মানুহে ক'ব মই বছৰত 100% ৰিটাৰ্ণ কৰোঁ গতিকে এই কথাবিলাক যদি আপুনি শুনে এজন মানুহে ক'ব মই ট্ৰেডিং কৰি আজি 10 কোটি টকাৰ এটা ডুবাইত ঘৰ কিনিছোঁ এজন মানুহে ক'ব আজি মই ট্ৰেডিং কৰি পেলাই লেম্বৰগিনি কিনিছোঁ বা অডি কিনিছোঁ য়েছ তেওঁলোকে কিনিব পাৰে মই এইটো কথা কোৱা নাই যে তেওঁলোকে কিনা নাই কিন্তু কথাটো হৈছে কি তেওঁ কেনেকৈ কিনিছে বস্তুটো তেওঁৰ একাউণ্টত কিমান কেপিটেল আছে তেওঁৰ একাউণ্টত যদি আপুনি ধৰক 10 কোটি টকা প্ৰফিট কৰিবলৈ যায় আপোনাৰ একাউণ্টত 100 কোটি টকা থাকিব লাগিব যদি আপোনাৰ আজি 1 কোটি প্ৰফিট কৰিবলৈ যায় আপোনাৰ একাউণ্টত আপোনাৰ 10 কোটি টকা বা 5 কোটি টকা থাকিব লাগিব গতিকে সেইবিলাক কথা যদি আপুনি নাজানি পেলাই ভাবে যে তেওঁ ট্ৰেডিং কৰিটো আজি ডুবাইত আপুনি 10 কোটি টকা দি এটা বাংলো কিনিছে আজি ময়ো কিনিব লাগে কিন্তু তেওঁৰ নলেজটো চাব লাগিব তেওঁ কিমান নলেজ তেওঁ আজি ছাপ'জ 20 বছৰ পুৰণা ট্ৰেডাৰ আজি ডুবাইত কি হয় ডুবাই USA বা ছিংগাপুৰ সেইবিলাক জেগাত ল'ৰা ছোৱালীবিলাকে আজি 10-12 বছৰৰ পৰাই ট্ৰেডিং ষ্টাৰ্ট কৰি দিয়ে 8-10 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে ট্ৰেডিং কৰা মই ডুবাইত পাইছোঁ গতিকে এই গোটেই যিটো কনচেপ্ট আছে সেই কনচেপ্টটো যদি আপুনি নাজানে ইণ্টাৰনেল ভাৰ্চেছ এক্সটাৰ্নেল কণ্ট্ৰল আপুনি যদি ইণ্টাৰনেলি আপোনাক কণ্ট্ৰল কৰিব নোৱাৰে আপোনাৰ যিবিলাক বাহ্যিক যিবিলাক কাৰক থাকে সেই বস্তুবিলাকে আপোনাক যথেষ্ট প্ৰব্লেম ক্ৰিয়েট কৰিব আপুনি নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব আপুনি ট্ৰেডিং কৰাৰ সময়ত আপুনি ট্ৰেডিঙৰ চাৰ্টখন নেদেখি পেলাই আপুনি চিন্তা কৰিব মই কেনেকৈ কাইলৈ ট্ৰেডিং কৰি অডি এখন কিনিম কাৰণ আপুনি আজি সমাজত সেইটো বস্তুৱে দেখি আছে কিন্তু ভিতৰৰ যিবিলাক টেকনলজি থাকে বা সাইকোলজিকেল মেনেজমেণ্ট থাকে ডেভেলপমেণ্ট থাকে সেইবিলাক বস্তু আপোনালোকে দেখা নাই কাৰণ সেইটো লেভেলত আজি আমাৰ অসম বা নৰ্থ ইষ্টত ষ্টাডি হোৱা নাই গতিকে সেই বস্তুবিলাক আপোনালোকে চাব লাগিব মই বাৰে বাৰে কৈছোঁ এজন বিজনেছমেনে যেনেকৈ চিন্তা কৰে তেনেকৈ চিন্তা কৰিব লাগিব আপোনাৰ একাউণ্টত যিমান টকা থাকে তাৰ ওপৰত আপোনাৰ প্ৰফিট লছ হ'ব গতিকে আমি গোটেইখিনি কথা চাব লাগিব একাউণ্টত 1 লাখ টকা লৈ পেলাই আপুনি ভাবি আছে আজি মই 1 বছৰত 10 কোটি প্ৰফিট কৰিম মই অপশ্যন ট্ৰেডিং কৰি 1 লাখটো আজি 50 লাখ বনাম গতিকে এনেকুৱা কথা যদি চিন্তা কৰে ট্ৰেডিংটো আপোনাৰ কাৰণে নহয় আৰু ইয়াত যিটো আপোনাৰ এক্সটাৰ্নেল কষ্টবিলাকে আমাক ইণ্টাৰনেল যথেষ্ট হেণ্ডিকেপ কৰি দিয়ে কাৰণ ট্ৰেডিঙত কি হয় আপোনালোকে চকুৰ আগত যিটো দেখি আছে সেইটো নহয় যিটো নাই দেখা সেইটোহে হয় এই কথাটো জেচি লিভাৰমোৰে আজিৰ পৰা 100 বছৰ আগতে কৈ আছে আমি যিটো কাম ট্ৰেডিঙত কৰিব লাগে সেইটো আমি নকৰোঁ যিটো কৰিব নালাগে সেইটোহে কৰোঁ গতিকে সেইবিলাক বস্তু যিবিলাক একাউণ্টত বা যিবিলাকে ট্ৰেডিঙৰ কথা ষ্টেটমেণ্ট দেখাই মই ট্ৰেডিং কৰি আজি কোটি টকা ইনকাম কৰিলোঁ মই ট্ৰেডিং কৰি আজি এখন লেম্বৰগিনি কিনিলোঁ এখন অডি কিনিলোঁ মাৰ্চিডিজ কিনিলোঁ এনেকুৱা ধৰণৰ কথাবিলাক বা চেনেলবিলাক আপোনালোকে ইনিচিয়েল ষ্টেজত নাচাব আপুনি পিছত চাব পাৰে যে আপুনি ট্ৰেডিংটো শিকি গুচি গ'ল 1 বছৰ 2 বছৰ ট্ৰেডিং কৰি তাৰপিছত চাব পাৰে কিন্তু ইনিচিয়েল ষ্টেজত যদি আপুনি সেইবিলাক বস্তু চাবলৈ যায় আপুনি মেণ্টেলি হেণ্ডিকেপ হৈ যাব আৰু ট্ৰেডিংটো আপুনি শিকিবই নোৱাৰিব তেতিয়া গৈ পেলাই গতিকে সেইখিনি কথা মাৰ্ক ডগলাছে অতি ধুনীয়াকৈ এক্সপ্লেইন কৰিছে গতিকে সাইকোলজিকেলি ডেভেলপ হোৱাৰ কাৰণে মই পিছত কিছুমান কিতাপ নাম কম যিবিলাক কিতাপ পঢ়ি আপুনি সাইকোলজিকেলি ডেভেলপ হ'ব পাৰিব কিন্তু মই এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকৰ ষ্ট্ৰেটেজিকেল পাৰ্টটো যদি উইক থাকে তেতিয়া কিন্তু সাইকোলজিকেলিও ইমান হেল্প নকৰিব যদিও সাইকোলজিকেলি আমি ষ্ট্ৰং হোৱাটো বা সাইকোলজিটো ষ্ট্ৰেটেজিতকৈ যথেষ্ট ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰেক্টিকেলি যদি আপুনি চায় আপুনি ট্ৰিপল স্কেনিং মেথড মাল্টি স্কেনিং মেথড ইণ্ডিকেটৰ কম্বিনেশ্যন হওক কেনেল 6 পেটাৰ্ণ এনালাইচিছ হওক বা ফিবনাচি মাল্টিপল ফিবনাচি লেভেল হওক বা টাইম ফ্ৰেম এনালাইচিছ হওক ইলিয়ট ৱেভ হওক গান হওক ফিবনাচি হওক বা আপোনাৰ বলিঞ্জাৰমেন হওক ইচিমকো টেকনলজি হওক বা AI টেকনলজিবিলাক হওক আমাৰ AI ট্ৰেণ্ড হওক ট্ৰেণ্ড ৰাইডাৰ হওক যদি আপুনি এই চিষ্টেমবিলাক নাজানে যদি যিবিলাক আমাৰ ষ্ট্ৰেটেজিকেল বহুত চাইণ্টিফিক পাৰ্ট আছে সেইবিলাক নজনাকৈ আপুনি অনলি সাইকোলজিৰ পিছত দৌৰি থাকিলেও নহ'ব
কিন্তু বস্তুটো কি সাইকোলজি যদি আপুনি প্ৰথমতে শিকি যায় আপুনি ট্ৰেডিঙত ছাকচেছ হোৱাটো 100% কনফাৰ্ম আৰু সেইকাৰণে যিবিলাক এক্সটাৰ্নেল কজ আছে সেইবিলাকত বেছিকে নগৈ পেলাই আমি ইণ্টাৰনেলি নিজকে ডেভেলপ কৰাটো দৰকাৰ হয় আজি মই এইখিনিয়ে ক'লো নেক্সট মই আকৌ এক্সপ্লেইন কৰিম আৰু ফাইনেন্সিয়েল ট্ৰেডিঙৰ ওপৰত আমি এটা ফ্ৰী কোৰ্চো ষ্টাৰ্ট কৰিম ইণ্ডিয়ান মাৰ্কেটৰ ওপৰত মেইনলি ইনভেষ্টিং আৰু চুইং ট্ৰেডিঙৰ ওপৰত আৰু যিসকলে কৰিব বিচাৰে তেওঁলোকে মোক যোগাযোগ কৰিব পাৰে মেছেজ দিব ইনবক্সত বা মোৰ ইউটিউব চেনেলৰ তলতো তেওঁলোকে নিজৰ হোৱাটছএপ নম্বৰ দিলে আমি তেওঁলোকক কণ্টেক্ট কৰিম থেংক ইউ হেভ এ গ্ৰেট ডে